সকলোৱে জানেনে নাই যে ঈশ্বৰৰ এটা বহুত বিশাল ৰাজ্য আছে? কিমানে জানে ঈশ্বৰৰ এটা বহুত ডাঙৰ ৰাজ্য আছে? আৰু এই ৰাজ্যখন আমাৰ মাজতে আছে। নিজৰ সাধাৰণ কেন্দ্ৰৰে চাব নোৱাৰে, কিন্তু যদি আত্মাত হার পাই যায় আপুনি আচৰিত হ'ব কেনেকৈ এই ৰাজ্যটো ইমান দিন আমাৰ মাজত আছিলে কিন্তু আমি গম পোৱা নাছিলোৱে। যীশু খ্ৰীষ্টই কৈছিলে এই ৰাজ্যটো দেখা পাবলে কিবা এটা কৰিব লাগিব। আৰু আজি আমি হেতুৰ বিষয় শিকিবলৈ গৈ আছো। আমি কি ভাবো? আমি ভাবো যে যীশুৰ ৰাজ্যটো দেখিবলে বা জানিবলে আমি খ্ৰীষ্টিয়ান পৰিয়াল এটাত খ্ৰীষ্টিয়ান ধৰ্মত জন্ম ললেহে এটো সম্ভৱ হয়, নহলে আমি এটো কেতিয়াও দেখা পাব নোৱাৰো, এটো আমাৰ কাৰণে নহয় বুলি আমি ভাবো, হয়নে? কিন্তু আপুনি যদি বাইবেল পঢ়ে যীশু খ্ৰীষ্টই কেতিয়াও এটা ধৰ্ম স্থাপিত কৰিবলৈ আহা নাছিলে। যীশুৱে কি কৰিবলৈ আহিছিলে? যীশুৱে মৰা মানুহক হাড় পাবলৈ আহিছিলে, মৰা মানুহক নতুন জীৱন দিবলৈ আহিছিলে। আমেন। মোৰ লগত কওক, নতুন জীৱন। আমেন। নতুন এটা ধৰ্ম দিবলৈ আহা নাছিল। প্ৰব্লেমটো কি হৈ গৈছে? বাইবেলত যেতিয়া খ্ৰীষ্টিয়ান শব্দটো প্ৰথম ব্যৱহাৰ কৰা গৈছিল পাচনিত, সেইবোৰ মানুহৰ কাৰণে ব্যৱহাৰ কৰা গৈছিল যোনে পুৰা হৃদয়েৰে যীশুৰ অনুসৰণ কৰিছিলে। তেওঁলোকে যীশুৰ কাৰণে নিজৰ প্ৰাণৰ বলিও দি দিয়ে। হেনেকুৱা মানুহক আমি খ্ৰীষ্টিয়ান বুলি কওঁ। আজিকালি সেই শব্দটোৰ অৰ্থটো বহুত কমি গৈছে। এনেকুৱা হৈ গৈছে যেনিবা ৰসত আমি পানী মিলাই দিয়াৰ নিচিনা। বহুত বুজি পাইছে নহয়, মিক্স হৈ গৈছে। এতিয়া খ্ৰীষ্টিয়ান বুলি ক'লে খ্ৰীষ্টিয়ান আৰু এই ধৰ্ম এটা আৰু ইমান একো ডাঙৰ কথা নহয়। কিন্তু যীশুৱে কৈছিলে যে যদি মোৰ ৰাজ্যটো তোমালোকে চাবলৈ বিচাৰা খ্ৰীষ্টিয়ান হ'ব লাগিব, মানে ধৰ্ম এটা ল'ব লাগিব বুলি কোৱা নাছিলে। যীশুৱে কৈছিলে নতুন এটা জন্মই ল'ব লাগিব। তুমি পুনৰবাৰ জন্ম ল'লেহে, পুনৰবাৰ নহয়, নতুন এটা জন্ম পুৰা, তেতিয়াহে তুমি মোৰ ৰাজ্যটো দেখা পাব পাৰা। আমেন। সো আমি প্ৰথম আহক আমি যোহন 3 অধ্যায়ত যাম। এটা বহুত ধুনীয়া ঘটনা এটা আছে। এটা ধাৰ্মিক শিক্ষক এজন আছিল, তাৰ নাম আছিলে নিকোডিমাছ। মোৰ লগত কওক, নিকোডিমাছ। নিকোডিমাছে ইহুদি আইনবোৰ শিকাইছিলে। সি বহুত ভালদৰে ইহুদি ধৰ্মটোৰ বিষয়ে জানিছিলে। আপুনি যদি মোৰ লগত বাক্য পঢ়ে যোহন 3 অধ্যায় 1 পৰা আহক আমি পঢ়িম। ফৰিচী সকলৰ মাজত নিকোডিম নামেৰে এজন লোক আছিল। তেওঁ ইহুদি পৰিষদৰ এজন অধিকাৰী আছিল। এদিন ৰাতি তেওঁ যীশুৰ ওচৰলৈ আহি ক'লে, ৰবি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক, কিয়নো আপুনি এই যি আচৰিত চিন দেখুৱাই আছে, ঈশ্বৰ সংগী নহলে এনে চিন কোনেও দেখুৱাব নোৱাৰে। উত্তৰত যীশুৱে নিকোডিমক ক'লে, মই আপোনাক সঁচাকে কওঁ, নতুন জন্ম নহলে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং বস্তু আছে। নিকোডিমাছ সি ইহুদি আইন শিকাইছিলে আৰু সি আহি পেলাই যীশুক এটাতো ৰাতি লগ পাইছে। কিয়? কাৰণ ভয় তাৰ। মানুহে যদি মোক দেখা পায় এইজন যীশুৰ লগত, লোক কিয়া কহেংগে, সেই প্ৰব্লেমটো লোক কিয়া কহেংগে বেমাৰটো তেতিয়াৰ পৰাই আছে, এতিয়াও আছে। মানুহে কি ক'ব, মই আজি চাৰ্চ গৈ আছো, মানুহে মোক হাঁহিব, সেই বেমাৰটো পুৰণি বেমাৰ হয়। সো নিকোডিমাছৰো এই বেমাৰটো আছিলে আৰু সি লুকাই লুকাই যীশু খ্ৰীষ্টক ৰাতি লগ পাবলৈ গৈছিল আৰু গৈয়ে কি যীশুক তেল মাৰা বুলিও ক'ব পাৰে যে আপুনি নিশ্চয় ঈশ্বৰৰে মানুহ হ'ব লাগিব। যেনেকুৱা আচৰিত কাম কৰি আছে, ঈশ্বৰ যদি লগত নাথাকে এনেকুৱা কাম আপুনি কৰিব নোৱাৰে। যীশুৱে কি ক'ব লাগিছিলে? ভেৰি গুড নিকোডিমাছ, ৰাইট আনচাৰ। মোক তেল মাৰি দিব পাৰিলি তই, যা তই মোৰ ৰাজ্য দেখা পাবি। কিন্তু যীশুৱে বিপৰীতটো ক'লে, নিকোডিমাছ, এইবোৰ ভাল ভাল কথা কৈ লুকালে নহ'ব, ধৰ্মৰ পিছপানে লুকালে নহ'ব। যেতিয়া লাগে তই নতুন জন্ম নাপাও, তই মোৰ ৰাজ্যটোত সোমাবই নোৱাৰ। সো যীশুৱে কৈ আছিলে নিজৰ ধৰ্ম আৰু নিজৰ কৰ্মৰ দ্বাৰা তুমি মোৰ ৰাজ্যখনত সোমাব নোৱাৰা। মোৰ ৰাজ্যত যদি সোমাবলৈ আছে নতুন জন্ম এটা পাবলৈ লাগিব। আমেন। সেইকাৰণে আমি চাওক কোনটো ধৰ্মত জন্ম লৈছিলোঁ সেইটো এতিয়া ডাঙৰ কথা নোহোৱা হ'ল। আমি নতুন জন্ম পাই গ'লোঁ। যেতিয়া মানুহে কয় নতুন ধৰ্ম লৈছা, কওঁ নহয়, নতুন জন্ম লৈছোঁ, নতুন জীৱন পাইছোঁ আমি। আমেন। যীশুৰ ৰাজ্য চাবলৈ লাগে যদি নতুন জন্ম পাব লাগিব। আমেন। যীশুৱে কি কৈছে? নতুন জন্ম নোপোৱা লাগে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নিকোডিমে তেওঁক ক'লে,
মানুহ বুঢ়া হ'লে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ দ্বিতীয়বাৰ মাকৰ গৰ্ভত সোমাই জন্মগ্ৰহণ কৰিব পাৰেনে? চাওক, সি ইমান ডাঙৰ শিক্ষক, কিন্তু সি কি প্ৰশ্ন সুধি আছে যে ইয়ে কেছে হৈ सकता है? আমি বুঢ়া হ'লে কেনেকৈ মাতৃৰ গৰ্ভত আকৌ সোমাব পাৰোঁ? যীশুৱে উত্তৰ দিলে, মই আপোনাক সঁচাকৈ কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ'লে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। শৰীৰৰ পৰা যাৰ জন্ম হয় সেয়ে শৰীৰ হয়, আৰু আত্মাৰ পৰা যাৰ জন্ম হয় সেয়ে আত্মা হয়। মই যে আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন বুলি ক'লোঁ, এই কথাত বিস্মিত নহ'ব। বাহুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈ বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক'ৰ পৰা আহে বা ক'লৈনো যায় সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যিসকলৰ জন্ম হয় তেওঁলোক সকলোৰে তেনেকুৱাই হয়। ইয়াতে যীশুৱে কি কৈ আছিল? যেতিয়ালৈকে তুমি নতুন জন্ম নোপোৱা, মোৰ ৰাজ্যখন দেখা নোপোৱা, যেতিয়া শৰীৰৰ পৰা জন্ম লোৱা, তুমি নিজে এটা শাৰীৰিক জন্ম পাইছা, আত্মাৰ পৰা জন্ম ল'ব লাগিব, তেতিয়াহে তুমি আত্মিক ৰূপে সাৰ পাবা, আত্মিক ৰূপে তুমি জীৱন যাপন কৰিব পাৰিবা। আমেন। আপোনালোকৰ নিজৰ জীৱনৰ মনত আছে বহুতৰ 5 বছৰ আগতে, 10 বছৰ আগতে যীশুক জানিছিলে? নাজানিছিলে। কোন যীশু? জানে আৰু যে খ্ৰীষ্টিয়ান মানুহে 25 ডিচেম্বৰত কেণ্ডেল এটা জ্বলায় আৰু চাকে গ'লে মই এটা কেক টুকুৰা খাবলৈ পাম খ্ৰীষ্টমাছত, বৰদিনত। সিমানখিনি লাগে সীমিত আছিল আমাৰ যীশুৰ বিষয়ে জ্ঞান। কিন্তু আজি সেই যীশুজনৰ লগত আমি উঠো, বহো, খাওঁ। এইমেন। কি হ'ল? নতুন জন্ম পাই গ'ল আপোনালোকে। এইমেন। আৰু এইটো জিসকে সাথ হোতা হে वही समझता है। এই বস্তুটো এনেকুৱা হয়, যোনে নতুন জন্ম পায় সিয়ে বুজি পায়। আৰু এটা নতুন সৃষ্টিয়ে বেলেগ এটা নতুন সৃষ্টিক ধৰিব পাৰে। তয়ো ন? আৰু এটা যোন নতুন সৃষ্টি নহয় কিন্তু খ্ৰীষ্টিয়ান ধৰ্মৰ হয়, আপুনি সেইটোও ধৰিব পাৰে। তই হোৱা নাই খ্ৰীষ্টিয়ান হয়, তোৰ নাম জোচেফ হয়, তোৰ নাম জন হয়, তোৰ নাম মাৰ্ক হয়, কিন্তু তই এতিয়ালৈকে নতুন জন্ম পোৱা নাই। নতুন জন্ম পোৱাই নতুন জন্ম পোৱাজনক ধৰিব পাৰে। আৰু খ্ৰীষ্টিয়ান ধৰ্মত থকা কেৱল নিয়ম নীতি কৰা, কিন্তু জীৱিত যীশুক নাজানা সেনেকুৱা মানুহকো আপুনি ধৰিব পাৰে। এইমেন। এইটো কেনেকৈ হয় যীশুৱে কৈছে বুজাব নোৱাৰি, কিন্তু প্ৰমাণ দেখা পায়। এইমেন। প্ৰথম বুজিব লাগিব নতুন জন্ম মানে কি? আত্মাত জন্ম ল'ব লাগিব ঈশ্বৰৰ ৰাজ্যটো চাবলে। আমাৰ ঈশ্বৰ আত্মা হয়। এইমেন। না পুৰুষ হয় না মহিলা হয়, ঈশ্বৰ আত্মা হয় যোহান 4 মতে। এইমেন। আৰু তেওঁক জানিবলৈ, তেওঁৰ ৰাজ্যটো জানিবলৈ আমি আত্মাত জাগিব লাগিব, আত্মাত সাৰ পাব লাগিব। নহ'লে আপুনি গোটেই পৃথিৱীখন সাধাৰণ ৰূপে চাই থাকিব। কাৰোবাৰ যদি বেমাৰ আহিছে, নাই বেমাৰটো হ'বয়ে ন। কিন্তু যদি আপুনি আত্মাত সাৰ পাই যায়, আপুনি বুজি পায় শয়তান মোক আক্ৰমণ কৰি আছ যাতে মই গীৰ্জা যাব নোৱাৰোঁ, যীশুৰ নামত মোৰ বেমাৰ ভাল হ। কি হৈ যায়? আপুনি আত্মাত সাৰ পাই যায়। আপোনাৰ যেতিয়া আপুনি যদি দৰিদ্ৰতাৰ মাজেৰে গৈ থাকে, সাধাৰণ মানুহে কি ক'ব? নাই আমাৰ দেশৰে অৱস্থা এনেকুৱাতো, চাকৰি কম হৈ গৈছে। কিন্তু যোন আত্মাত সাৰ পাইছে সি ক'ব, নাই এইটো শয়তানে মোৰ অভাৱ আনি আছে, বাক্যৰ মতে মই প্ৰচুৰ আশীৰ্বাদত খোজকাঢ়িব লাগে। এইমেন। যীশুৰ নামত মোৰ পৰিস্থিতি সলনি হয়। এজন মানুহ যোনে আত্মাত সাৰ পাই যায়, তাৰ জীৱন চোৱা ধৰণটো পুৰা চেঞ্জ হৈ যায়। আৰু যোন জন্ম পোৱা নাই, নতুন জন্ম পোৱা নাই, সি জগতখন সাধাৰণ কেন্দ্ৰৰে চাই থাকে। এইমেন। যীশুৱে কৈছে আত্মাত সাৰ পাব লাগিব, আত্মাত এটা নতুন জন্ম ল'ব লাগিব। আমেন। ইয়াতে প্ৰথম এটা বস্তু আমি বুজি পাব লাগিব যে আপুনি, মই, আমি সকলোৱে 3 ভাগ হয়। আমি এজনে ব্যক্তি হয়, কিন্তু আমাৰ ভিতৰত আমাৰ 3টা ভাগ থাকে। যেনেকৈ আমাৰ ঈশ্বৰ এজনে হয়, কিন্তু তেওঁৰো 3টা ভাগ থাকে। তেওঁ পিতৃ হয়, পুত্ৰ হয়, পবিত্ৰ আত্মাও হয়। আমেন। কিন্তু এজনেই হয়। মই সেইটো এবাৰ আপোনাক বুজাইছিলোঁ, কেনেকৈ আপুনি এটা কাপোৰৰ পৰা, এটা কাপোৰ, দীঘলীয়া কাপোৰৰ পৰা যদি আপুনি শ্বাৰ্ট বনায়, পেণ্ট বনায়, টাই বনায়, কিন্তু কাপোৰটো একেই হয়। কিন্তু সেইটো দি শ্বাৰ্টো বনে, টাইও বনে, পেণ্টো বনে, কিন্তু কাপোৰটো এক। ঠিক সেইধৰণকে আমাৰ ঈশ্বৰ যীশু পুত্ৰ হয়, পিতৃও হয়, আৰু পবিত্ৰ আত্মাও আছে। সকলোৰে উদ্দেশ্য, কামবোৰ বেলেগ বেলেগ, কিন্তু হয় এজনে। চৰিত্ৰত সকলো একেই হয়, ঈশ্বৰে হয়। আমেন। আৰু যিহেতু আমি তেওঁৰ ছবিত আমাৰ সৃষ্টি কৰা গৈছে, যদি আমাৰ ঈশ্বৰ এক কিন্তু 3 ভাগ, আমিও এক কিন্তু 3 ভাগ। এইমেন। আপুনি কেৱল শৰীৰ নহয়,
আপুনি কেৱল নিজৰ স্কিন চাই পেলাই নক'ব মোৰ এনেকুৱা হয় আপোনাৰ ভিতৰত আৰু আচল মানুহজন সোমাই আছে আমেন সেইটো আমি ক'ত পাওঁ আহক আমি প্ৰথম চাম প্ৰথম থেছালনিকিয়া 5 অধ্যায় 23 পদ প্ৰথম থেছালনিকিয়া 5 অধ্যায় 23 পদ আহক একেলগে পঢ়িম 1 2 3 শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক আৰু আপোনালোকৰ আত্মা প্ৰাণ আৰু শৰীৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ দিন পৰ্যন্ত নিৰ্দোষী ৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক আমেন সো ইয়াতে পৌলুসে কি কৈ আছে আপোনালোকৰ আত্মা প্ৰাণ আৰু শৰীৰ আৰু শৰীৰটো কি হয় এটো বস্তু বাহিৰী বস্তু এটো লাষ্টত কৈ আছে মানে হেতু সবচে অদৰকাৰী কিন্তু জগতে কি শিকায় এটো সবচে দৰকাৰী এটুকে হজাবলে আমি পাগল হৈ যাও এটু ঠিক নাথাকাৰ কাৰণে বেছি ক্ষীণ হকত হোৱাৰ কাৰণে মানুহে আত্মহত্যা কৰি লয় মই ধুনিয়া দেখা নাই কাৰণে মাইকী মানুহবোৰে আত্মহত্যা কৰিলে লৰাবোৰেও কৰে এই শৰীৰটো কাৰণে যোনটো লাষ্ট মানে পলে কৈছে এটো দৰকাৰী মানে লাষ্ট লেভেলত আছে এটো প্ৰথম আপুনি আত্মা হয় তাৰ পিছত আপোনাৰ এটা প্ৰাণ আছে আৰু আপোনাৰ শৰীৰ আছে আমেন